আমি ব্যৱহাৰ কৰিছোঁ খালি এককসমূহত কিজানি কাটক তোমালোকে এতিয়া কোৱাচোন কোনটো প্ৰথমত পানী বেছি আছে কোনটো ক'ব পাৰিবা নেকি নোৱাৰা গতিকে আমি কিমান আছে কিমান কম কিমান বেছি এইটো জুখিবৰ কাৰণে যিটো একক ব্যৱহাৰ কৰিম সেই এককটো হ'ল কি মিলিলিটাৰ লিটাৰ মানে পনীয়া বস্তু জুখিবৰ কাৰণে যেনেকৈ মিঠাতেল আছে হয় নহয় পানী আছে এইবোৰ জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ মিলিলিটাৰ বা লিটাৰ গম পাইছা এতিয়া তোমালোকে যেতিয়া ঘৰৰ পৰা আহা কেনেকৈ আহা খোজকাঢ়ি আহা কিমান দূৰ ঘৰ বাৰু স্কুলৰ পৰা ক'ব পাৰিবা আমি হাতৰে জুখিব পাৰিম নেকি বেগেট হিচাপে জুখিব পাৰিম নেকি পাৰিম নে আমি এনেকৈ জুখিব পাৰিম নেকি নোৱাৰোঁ গতিকে সেই দূৰত্বটো জুখিবৰ কাৰণে স্কুলৰ পৰা ঘৰলৈকে দূৰত্ব কিমান সেই জুখিবৰ কাৰণে আমি এটা একক ব্যৱহাৰ কৰোঁ চবতকৈ ডাঙৰ এককটো হ'ল কি কিলোমিটাৰ তাৰ তলত আছে কি মিটাৰ তাৰ তলত আছে চেণ্টিমিটাৰ কি কিলোমিটাৰ মিটাৰ চেণ্টিমিটাৰ তোমালোকে এই এককৰ জৰিয়তে ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান ধুনীয়াকৈ জুখি ক'ব পাৰিবা এতিয়া তোমালোকে জুখিব নালাগে খালি একক দূৰত্বৰ একক কি সেইটো জানিব লাগে কি দূৰত্বৰ একক কিলোমিটাৰ মিটাৰ বা চেণ্টিমিটাৰ হ'ব তাৰ পাছত